আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সভ্যতা সংস্কৃতি আৰু জাতিৰ দাপোন ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত সকলোকে দায়বদ্ধ হ'বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জনসাধাৰণৰ প্ৰতি আহ্বান। যোৰহাটৰ পৰা মাজুলী সংযোগী পথটোক কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা। অসমত বিদ্যালয় পুনৰ মুকলি কৰাৰ পাছত 50%ৰো অধিক ছাত্ৰ ছাত্ৰীৰ পাঠদানত অংশগ্ৰহণ। অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 98.02% বৃদ্ধি আৰু দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গ আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ মাজত আজি বৈঠক। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সভ্যতা সংস্কৃতি আৰু জাতিৰ দাপোন। শিৱসাগৰত কালি বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বপুৰুষে এৰি থৈ যোৱা এই ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত সকলোৰে গধুৰ দায়িত্ব আছে। অসম চৰকাৰে বিশ্বৰ বুকুত ৰাজ্যৰ মানচিত্ৰ জিলিকাই তোলাৰ উদ্দেশ্যে নিৰ্ধাৰণ কৰা লক্ষ্যক বাস্তৱ ৰূপ দিয়াৰ বাবে ঐতিহ্য সংৰক্ষণৰ দিশত নিৰৱচ্ছিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে সৰু বৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰবাদ পুৰুষসকলৰ স্মৃতি সংৰক্ষণৰ জৰিয়তে প্ৰতিটো জাতি জনগোষ্ঠীৰ মান সন্মান আৰু স্বাভিমান বৃদ্ধিৰ বাবে নিৰলস প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁ নতুন প্ৰজন্মক ৰাজ্যৰ গৰিমামণ্ডিত ইতিহাস সম্পৰ্কে গভীৰভাৱে অধ্যয়ন কৰিবলৈ আহ্বান জনাই কয় যে জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধিসকলে এই ক্ষেত্ৰত গঠনমূলক পদক্ষেপ গ্ৰহণ কৰিব লাগিব। অনুষ্ঠানত ভাষণ দি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰত্নতাত্ত্বিক শাখাৰ মন্ত্ৰী কেশৱ মহন্তই কয় যে কেন্দ্ৰীয় চৰকাৰে শিৱসাগৰকে ধৰি ৰাজ্যখনৰ 5টা স্থানৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে 3,500 কোটি টকা ধাৰ্য কৰিছে। ইয়াৰ অধীনত শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণৰ লগতে এইসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জিলাখনত এটা বিশ্বমানৰ সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব। কালিৰ অনুষ্ঠানত মন্ত্ৰী যোগেন মহনো উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মক জনসাধাৰণৰ তথ্য আৰু তথ্য প্ৰযুক্তি আধাৰিত সামগ্ৰীৰ সুৰক্ষাৰ বাবে শক্তিশালী চাইবাৰ সুৰক্ষাজনিত সমাধান সূত্ৰ বিকশিত কৰিবলৈ আহ্বান জনাইছে। তেওঁ লগতে এটা শক্তিশালী তথ্য ব্যৱস্থাপনা পৰিকাঠামো গঢ় দিয়াত গুৰুত্ব আৰোপ কৰে। ভাৰ্চুৱেল ব্যৱস্থাৰে কালি বাংগালুৰুত প্ৰযুক্তি শীৰ্ষ সন্মিলন মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে তথ্য প্ৰযুক্তি উদ্ভাৱনী আৰু অন্য প্ৰযুক্তি উদ্যোগসমূহৰ বাবে উদাৰ নীতি ব্যৱস্থা কাৰ্যকৰী কৰাৰ আশ্বাস দিয়ে। শ্ৰীমোদীয়ে কয় যে চৰকাৰে তথ্য প্ৰযুক্তি উদ্যোগসমূহৰ বাবে থকা নীতি নিয়মসমূহ সৰল কৰি তুলিছে আৰু খণ্ডটোৰ বিকাশৰ বাবে এটা ভৱিষ্যমুখী পৰিকাঠামো বিকশাই তোলাৰ উদ্দেশ্যে বিভিন্ন পক্ষৰ সৈতে আলোচনাত মিলিত হৈছে। প্ৰতিৰক্ষা খণ্ডত প্ৰযুক্তিৰ ভূমিকা সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বহু গোলকীয় বিবাদ প্ৰযুক্তিগত উদ্ভাৱন আধাৰিত আৰু এই ক্ষেত্ৰত তথ্য বিশ্লেষণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰযুক্তিয়ে চৰকাৰী আঁচনিৰ দ্ৰুত ৰূপায়ণ আৰু নিকা তথা স্বচ্ছ ব্যৱস্থাক উদগনি যোগোৱাৰ ক্ষেত্ৰত সহায় কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰখনে সমাজৰ প্ৰতিজন লোক উপকৃত হ'ব পৰাকৈ প্ৰযুক্তি সম্পৰ্কীয় বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে যোৰহাটৰ পৰা মাজুলী সংযোগী পথছোৱাক ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে যোৱা 17 নৱেম্বৰত প্ৰকাশ কৰা এখন জাননীৰ জৰিয়তে যোৰহাটৰ 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটত সমাপ্ত হ'বলগীয়া পথছোৱাক নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই ইয়াৰ ফলত মাজুলী জিলাৰ আৰ্থ-সামাজিক সাংস্কৃতিক পৰিবহণ আদি দিশত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হ'ব বুলি আশা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ জনসংযোগ বিভাগৰ এখন প্ৰেছ বিজ্ঞপ্তিত এই বিষয়ে প্ৰকাশ কৰি কোৱা হৈছে যে এই ব্যৱস্থাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। অসমৰ বিদ্যালয়সমূহ পুনৰ মুকলি হোৱাৰ পাছৰে পৰা 50%তকৈও অধিক শিক্ষাৰ্থীয়ে পাঠদানত অংশগ্ৰহণ কৰিছে। আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ৰাজ্যখনৰ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে এই কথা প্ৰকাশ কৰি কয় যে কোভিড-19 বিষয়ক নীতি নিয়মৰ মাজেৰে পাঠদান সুচাৰুৰূপে অব্যাহত আছে। তেওঁ কয় যে শিক্ষা বিভাগে 6ষ্ঠ শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীসমূহৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়াৰ ফলত বৰ্তমানলৈ প্ৰায় 10,000 বিদ্যালয় পুনৰ মুকলি কৰা হৈছে। 82,000তকৈও অধিক শিক্ষক শিক্ষয়িত্ৰী আৰু 17,000তকৈ অধিক আন কৰ্মচাৰী বিদ্যালয়ত উপস্থিত আছে বুলি শ্ৰী চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শ্ৰেণীকোঠাৰ উপৰি
অনলাইন ব্যৱস্থাৰেও পাঠদান অব্যাহত আছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন যোগান ধৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। অসমত চলিত বৰ্ষত বান আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ দলে অহা 23 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈ ৰাজ্যখনৰ বিভিন্ন অংশ পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত সচিব সন্দীপ পুণ্ডৰীকে এই দলটোক নেতৃত্ব দিব। দলটোৱে দুটা ভাগত বিভক্ত হৈ গোৱালপাৰা, বঙাইগাঁও, নগাঁও আৰু হোজাই জিলা পৰিদৰ্শন কৰিব। দুলীয়াজানত আয়োজিত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশনৰ কালি দ্বিতীয় দিনা উলিওৱা এটা বিশাল সাংস্কৃতিক শোভাযাত্ৰাই নগৰখনৰ ৰাজপথক আকৰ্ষণীয় ৰূপ দান কৰে। চলাকটকী ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ কৰা এই সাংস্কৃতিক শোভাযাত্ৰা সংগঠনটোৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা আৰু কণ্ঠশিল্পী দীপলীনা ডেকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। নগৰখন পৰিক্ৰমা কৰা প্ৰায় 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই শোভাযাত্ৰাত ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতিফলিত কৰি হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথে সংগঠনটোৰ পতাকা উত্তোলন কৰাৰ লগতে সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে শ্বহীদ তৰ্পণ কৰে। 4 দিনীয়াকৈ আয়োজন কৰা এই অধিৱেশনৰ তৃতীয় দিনটোত আজি প্ৰতিনিধি সভাৰ লগতে চিত্ৰাংকন আৰু সদৌ অসম ভিত্তিক আন্তঃ মহাবিদ্যালয় শ্বহীদ সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা, কবি সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 98.02% বৃদ্ধি পাইছে। ৰাজ্যখনত এই ৰোগৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা 2,06,800ৰো অধিক হৈছে। ইফালে কালিৰ দিনটোত অসমত 175 জন লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰে 48 জন কামৰূপ মহানগৰ জিলাৰ। কালি পৰীক্ষা কৰা 22,000ৰো অধিক নমুনাৰ ভিতৰত এই ৰোগত আক্ৰান্তৰ হাৰ আছিল 0.77%। ৰাজ্যখনত এতিয়ালৈকে 2,11,000ৰো অধিক লোক কোভিড-19ত আক্ৰান্ত হৈছে যদিও সম্প্ৰতি ইয়াৰে 1.51% অৰ্থাৎ 3,193 জন লোকহে চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত এতিয়ালৈকে এই ৰোগত 969 জন লোকৰ মৃত্যু হৈছে। অসমত বৰ্তমান কোভিড-19ৰ ফলত মৃত্যুৰ হাৰ 0.46%। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ G20 নেতাসকলৰ পঞ্চদশ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ছৌদি আৰবৰ ৰজাৰ আমন্ত্ৰণক্ৰমে তেওঁ ভাৰ্চুৱেল ব্যৱস্থাৰে এই সন্মিলনত অংশ ল'ব। ছৌদি আৰবে অধ্যক্ষতা কৰিবলগীয়া এই দুদিনীয়া সন্মিলনৰ এইবাৰৰ মূল বিষয়বস্তু হ'ল সকলোৰে বাবে একবিংশ শতিকাৰ সুযোগসমূহ বাস্তৱায়িত কৰা। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কৈছে যে চলিত বৰ্ষত অনুষ্ঠিত G20 নেতাসকলৰ এয়া হ'ব দ্বিতীয়খন সন্মিলন। কোভিড-19 সৃষ্ট পৰিস্থিতিৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত এটা সৰ্বাত্মক আৰু দীৰ্ঘস্থায়ী উপায় অৱলম্বন কৰা সন্দৰ্ভত এই শীৰ্ষ সন্মিলনত বিতংভাৱে আলোচনা কৰা হ'ব। অহা বছৰ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু BPFৰ মিত্ৰতা ভংগ হোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কালি এই ইংগিত দিয়ে। তেওঁ কৈছে যে দিল্লীত আজি দলৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ সৈতে হ'বলগীয়া বৈঠকত BPFৰ সৈতে মিত্ৰতা ভংগৰ প্ৰস্তাৱ দিয়া হ'ব। উল্লেখযোগ্য যে শেহতীয়াকৈ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো BPFৰ সৈতে বিজেপিয়ে অহা নিৰ্বাচনত মিত্ৰতা নকৰে বুলি ঘোষণা কৰিছে। তেওঁ প্ৰকাশ কৰা অনুসৰি BPFৰ সৈতে বিজেপিৰ 5 বছৰীয়া মিত্ৰতাৰ ম্যাদ শেষ হৈছে আৰু দলটোৰ সৈতে বিজেপিয়ে পুনৰ মিত্ৰতা নকৰে। বিধানসভা নিৰ্বাচনত বিজেপিয়ে BTCৰ আটাইকেইখন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও ডক্টৰ শৰ্মাই প্ৰকাশ কৰে। উল্লেখযোগ্য যে সমাগত BTC নিৰ্বাচনক কেন্দ্ৰ কৰি দুয়োটা দলৰ মাজত শেহতীয়াকৈ সংঘাতে তীব্ৰ ৰূপ লৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে দল দুটাৰ মাজত থকা মিত্ৰতা ভংগ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। BTCৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিবৰ বাবে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছে। এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ উপৰি অসমৰ দায়িত্বত থকা প্ৰভাৰী বৈজয়ন্ত পাণ্ডা আৰু পৱন শৰ্মাও এই বৈঠকত উপস্থিত থাকিব। ইপিনে BPFৰ সৈতে মিত্ৰতা ভংগ হ'লেও অসম গণ পৰিষদৰ সৈতে বিজেপিৰ মিত্ৰতা অব্যাহত থাকিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্ৰকাশ কৰিছে। দেশৰ আন বিভিন্ন প্ৰান্তৰ লগতে অসমতো ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে 4 দিনীয়া কাৰ্যসূচীৰে ছট পূজা পালন কৰা হৈছে। এই উৎসৱত
সূৰ্য দেৱতাক পূজা অৰ্চনা কৰা হয়। কাইলৈ পুৱা উদিত সূৰ্যক অৰ্ঘ্য প্ৰদানেৰে এই পূজাৰ সামৰণি পৰিব। ছট পূজা উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে। মুখ্যমন্ত্ৰীয়ে কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে সজাগতা আৰু সচেতনতাৰে প্ৰশাসনে বান্ধি দিয়া নীতি নিয়ম কঠোৰভাৱে মানি চলি এই পূজা উদযাপন কৰিবলৈ আহ্বান জনায়। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি গুৱাহাটী মহানগৰৰ 14টা ঘাটত হ'বলগীয়া পূজাত সকলো ব্যক্তিয়ে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি দৰং জিলাৰ মঙলদৈ আৰু খাৰুপেটীয়াতো আজিৰে পৰা দুদিনীয়াকৈ ছট পূজাৰ আয়োজন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICCয়ে দক্ষিণ আফ্ৰিকাত হ'বলগীয়া মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা অহা 3 মাহৰ বাবে পিছুৱাই দিছে। এটা বিবৃতিত ICCয়ে কৈছে যে 2022 চনৰ নৱেম্বৰ মাহত বিশ্বকাপ হোৱাৰ কথা আছিল যদিও এতিয়া 2023 চনৰ 9 পৰা 26 ফেব্ৰুৱাৰীৰ ভিতৰতহে প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব। বিবৃতিটোত কোৱা হৈছে যে 2022 চনত কমনৱেলথ গেমছ আৰু মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাকে ধৰি 3টা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰাৰ প্ৰতি লক্ষ্য ৰাখি মহিলাৰ T20 বিশ্বকাপ পিছুৱাই দিয়া হৈছে। উল্লেখযোগ্য যে যোৱা আগষ্ট মাহত ICCয়ে নিউজিলেণ্ডত 2021 চনত হ'বলগীয়া মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা কোভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত 2022 চনলৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ প্ৰায় 93.58% বৃদ্ধি পাইছে। যোৱা 24 ঘণ্টাত 48,493 জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এতিয়ালৈকে 83,83,000ৰো অধিক কোভিড ৰোগী সুস্থ হৈ উঠিছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে পংকজ নয়ন ভট্টাচাৰ্যই। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক নিয়ন্ত্ৰণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে কালি দিয়া এটা গুৰুত্বপূৰ্ণ নিৰ্দেশক আধাৰ কৰি CBI তদন্তত লাগিব ৰাজ্যৰ অনুমতি শিৰোনামেৰে আজি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। অচিৰেই ভংগ হ'ব পাৰে বিজেপি BPFৰ মিত্ৰতা। বিজেপিৰ ৰাজ্যিক নেতৃবৰ্গৰ এই সম্বন্ধীয় বক্তব্যক লৈ নিয়মীয়া বাৰ্তাই আজি নাটডাক দিব BPFৰে মিত্ৰতা ভংগৰ প্ৰস্তাৱ শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰিছে। এই বাতৰিক দৈনিক অসমত BPFৰে মিত্ৰতা নাথাকিব আৰু দৈনিক অগ্ৰদূতত ত্ৰিমূৰ্তিক দিল্লীলৈ জৰুৰী তলব শিৰোনামেৰে মুখ্য বাতৰি স্থান দিয়া হৈছে। মহানগৰৰ দেৱালত কাৰাৰুদ্ধ অখিল গগৈৰ ছবি অঁকাৰ বাবে কালি 5জন চিত্ৰশিল্পীক আটক কৰা হয়। এই বাতৰিক দেৱালৰ লিখন পঢ়িব কোনে শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে আমাৰ অসম কাকতে। দৈনিক জনমভূমিৰ মুখ্য বাতৰি শিৰোনাম এপ্ৰিলত অসমত নিৰ্বাচন। দুলীয়াজানত চলি থকা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনৰ বাতৰিক আছুৰ কেন্দ্ৰীয় নেতাৰ শৈক্ষিক অৰ্হতা স্নাতক শিৰোনামেৰে মুখ্য বাতৰি স্থান দিয়া হৈছে অসমীয়া খবৰত। বাতৰিটোক দি আছাম ট্ৰিবিউনত আছু ফৰ ছেফগাৰ্ডিং আছামিজ কালচাৰ লেংগুৱেজ বাই অল মিনছ শিৰোনামেৰে মুখ্য বাতৰি স্থান দিয়া হৈছে। এই বাতৰিক সকলো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কামাখ্যা মন্দিৰৰ কলচী 19 কিলোগ্ৰাম সোণেৰে নিৰ্মাণ কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুকেশ আম্বানীয়ে। এই বাতৰিক কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত ফটোসহ প্ৰকাশ কৰিছে। আজিৰ অন্যান্য বাতৰিৰ ভিতৰত আছে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আবেদনেৰে মুখ্যমন্ত্ৰীলৈ এডিটৰ্ছ গিল্ডৰ পত্ৰ, বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱা আৰু প্ৰাক্তন বিধায়ক অনুপ ফুকনৰ অসম জাতীয় পৰিষদত যোগদান, যোৰহাটৰ পৰা মাজুলী সংযোগী নতুন ৰাষ্ট্ৰীয় ঘাইপথ ঘোষণা, 1 ডিচেম্বৰত খুলিব ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়, দিল্লীত কোভিড-19ত এদিনতে 131 জনৰ মৃত্যু ইত্যাদি। এই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন। ধন্যবাদ পংকজ নয়ন ভট্টাচাৰ্য। বাতৰি শেষ কৰাৰ পূৰ্বে কেইটামান প্ৰধান বাতৰি আকৌ এবাৰ। সভ্যতা সংস্কৃতি আৰু জাতিৰ দাপোন ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত সকলোকে দায়বদ্ধ হ'বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জনসাধাৰণৰ প্ৰতি আহ্বান। যোৰহাটৰ পৰা মাজুলী সংযোগী পথটোক কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা। অসমত বিদ্যালয় পুনৰ মুকলি কৰাৰ পাছত 50%ৰো অধিক ছাত্ৰ ছাত্ৰীৰ পাঠদানত অংশগ্ৰহণ। অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 98.28%লৈ বৃদ্ধি। আৰু দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গ আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ মাজত আজি বৈঠক। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ আঞ্চলিক বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। নমস্কাৰ।